নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ হিষ্টৰীৰ চেপ্টাৰ নম্বৰ 2। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আমাৰ চেপ্টাৰ 2ত কি নাম আছে চোৱা, পাৰ্টটোৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ছাত্ৰ ছাত্ৰীসকল, এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আনচাৰ আছে সকলোখিনি কুৱেশ্যন আনচাৰ তোমালোকে ইয়াতে পাই যাবা। চ' আমি প্ৰথমতে ইয়াৰ অনুশীলনীৰ 1 মাৰ্কৰখিনি আলোচনা কৰিম। 1 নম্বৰত কি দিয়া আছে আমাৰ, মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব, 1869 চনৰ 2 অক্টোবৰ তাৰিখে জন্ম হৈছিল। তাৰপিছত 2 নম্বৰত কি দিয়া আছে, সত্যাগ্ৰহ কৌশল গান্ধীয়ে কোন দেশত প্ৰথমে প্ৰয়োগ কৰিছিল? সত্যাগ্ৰহ কৌশলটো এইটো আমাৰ দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল। 3 নম্বৰত কি দিয়া আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? এই উত্তৰটো হ'ব 1919 চনৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিবাদত তেওঁ নাইট উপাধি ত্যাগ কৰিছিল। 4 নম্বৰত কি দিয়া আছে চোৱা, কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? মৌলানা মহম্মদ আলী আৰু মৌলানা শওকত আলীৰ নেতৃত্বত। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 5, ইয়াত কৈছে কি, চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? এই উত্তৰটো হ'ব 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। এইটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে, এই কুৱেশ্যনটো মনত ৰাখিব ভালকৈ। তাৰপিছত তোমালোকে 6 নম্বৰত কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? চাইমন কমিশ্যনৰ বিৰোধী প্ৰতিবাদত আৰক্ষীৰ লাঠি চাৰ্জত আঘাতপ্ৰাপ্ত হৈ লালা লাজপতৰ মৃত্যু হৈছিল। 7 নম্বৰ কি দিছে, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল? এইটো হ'ব আমাৰ 1929 চনৰ লাহোৰ অধিৱেশনত ভাৰতৰ পূৰ্ণ স্বৰাজ, মানে প্ৰথমতে ভাৰত আমাৰ স্বাধীন বুলি দাবী কৰিছিল এই 1929 চনত, আৰু ক'ত কৰিছিল? লাহোৰ, বৰ্তমান পাকিস্তানৰ অধিৱেশনত এই উত্থাপনটো আনিছিল যে আমাক এখন স্বাধীন ভাৰত লাগে, আমি আৰু ইংৰাজৰ অধীনত থাকিব নোখোজোঁ। তাৰপিছত তোমালোকে এতিয়া আমি আলোচনা কৰিম অতি চমু উত্তৰৰ প্ৰশ্নখিনি। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰে তোমালোকৰ 8 নম্বৰৰ পৰা আৰম্ভ হ'ব। ইয়াত কৈছে কি, গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল? এইটো আছে কিমান, 240 মাইল, মানে 385 কিলোমিটাৰ। মাইল আৰু কিলোমিটাৰ বেলেগ বেলেগ দুটা বস্তু, তোমালোকে ইয়াতে বুজি ল'বা যে 240 মাইলত 385 কিলোমিটাৰ হয়। তাৰপিছত 9 নম্বৰত, সীমান্ত গান্ধী নামেৰে কাক জনা গৈছিল? সীমান্ত গান্ধী নামেৰে, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। খান আব্দুল গফুৰক সীমান্তৰ গান্ধী বুলি কোৱা হৈছিল। 10 নম্বৰত কি দিয়া আছে, লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয় মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? এইটো হ'ব আমাৰ মহাত্মা গান্ধীয়ে কৰিছিল। 11 নম্বৰত কি দিয়া আছে, 1932 চনৰ সাম্প্ৰদায়িক বঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ ৰেমছে মেকডনাল্ডে ইয়াৰ সাম্প্ৰদায়িক বঁটোৱাৰা ঘোষণা কৰিছিল। 12 নম্বৰত কি দিয়া আছে, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? ডু অৰ ডাই, এই শ্লোগানটো কেতিয়া দিছিল? যেতিয়া আমাৰ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল, মানে ইংৰাজসকল ভাৰতৰ পৰা যোৱা যেতিয়া এই আন্দোলনটো আৰম্ভ কৰিছিল, তেতিয়া কৈছিল যে হয় মৰিম নহ'লে মাৰিম, এনেকুৱা এটা ডু অৰ ডাই এনেকুৱা এটা শ্লোগান দিছিল। সেই শ্লোগানটো কোনে দিছিল? মহাত্মা গান্ধীয়ে দিছিল। তোমালোকৰ এক্সামত MCQ টাইপ কুৱেশ্যন হিচাপে এইটো আহিব পাৰে, 2-3টা কুৱেশ্যন এনচাৰ দিব পাৰে যে ইনকিলাব জিন্দাবাদ, জয় হিন্দ, আৰু দিব পাৰে ডু অৰ ডাই বা মৰিম কিবা মাৰিম, আৰু এনেকুৱা কিবা এটা শ্লোগান দিব পাৰে, দি কেনে ক'ব পাৰে যে ইয়াৰ ভিতৰত গান্ধীজীয়ে কোনটো শ্লোগান দিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো অহাৰ চান্স আছে তোমালোকৰ এক্সামত, SSLC ফাইনেল এক্সামত। এতিয়া তোমালোকে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন? এইটো হ'ব ৰাসবিহাৰী বসু, মানে সুভাষ চন্দ্ৰ বসু আছিল যে ৰাসবিহাৰী বসু বুলি কোৱা হয়। তাৰপিছত তোমালোকে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এইটো কোনে কৈছিল? আমাৰ নেতাজী সুভাষ চন্দ্ৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে এই কথাটো কৈছিল, মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, গিভ মি ব্লাড আই গিভ ইউ ফ্ৰীডম। এই শ্লোগানটোও খুবেই ইম্পৰ্টেণ্ট শ্লোগান। তাৰপিছত তোমালোকে 15 নম্বৰ কি কৈছে, ভাৰত আৰু পাকিস্তানৰ মাজত সীমাৰেখা কি নামেৰে জনা যায়? এইটো হ'ব আমাৰ ৰেড ক্লিফ লাইন, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়।
তোমালোকৰ এইটো MCQতে আহিব পাৰে যে 3-4টা নাম দিব পাৰে MC মোহন লাইন ৰেড ক্লিফ লাইন তাৰপিছত পাৰ্ক ষ্ট্ৰেট ইয়াৰ ভিতৰত ক'ব পাৰে যে এই তিনিটাৰ ভিতৰত পাকিস্তানৰ লগত কোনটো আমাৰ ভাৰতৰ সীমাক কোৱা হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এতিয়া আমি আলোচনা কৰিম দীঘলীয়া উত্তৰৰ প্ৰশ্নখিনি ছাত্ৰ ছাত্ৰীসকল দীঘলীয়া উত্তৰৰ প্ৰশ্নখিনি আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া তেনেহ'লে কি হ'ব এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু মই হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ আগে আগে বহুতখিনি কমন কুৱেশ্যন দি দিওঁ সেইখিনিৰ পৰা তোমালোকৰ এক্সামত খুবেই কমন পৰিব বা তোমালোকৰ হেল্প হ'ব বা তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব এতিয়া তোমালোকে আহা দীঘলীয়া উত্তৰৰ প্ৰশ্নখিনি ইয়াত কি কৈছে সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থায়ী বিবাদ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সপেক্ষে লিখা ইয়াৰ উত্তৰ কি দিছে চোৱা তোমালোকে সত্যাগ্ৰহ হৈছে সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি অন্যায়ৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ একক পদ্ধতি মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ জৰিয়তে অন্যায় আইন মানিবলৈ অস্বীকাৰ কৰিছিল কিন্তু কেতিয়াও হিংসাৰ আশ্ৰয় লোৱা নাছিল একেবাৰে খুবেই ইজিভাৱে লৈ অহা হৈছে তোমালোকৰ সোনকালে এইটো মুখস্থ হৈ যাব গান্ধীয়ে ভাৰতত প্ৰথমে সত্যাগ্ৰহ প্ৰয়োগ কৰা তিনিটা স্থায়ী বিবাদ ইয়াৰ উত্তৰটো কি হ'ব চম্পাৰণ সত্যাগ্ৰহ বিহাৰৰ চম্পাৰণত নীল খতীয়সকলৰ ওপৰত ইউৰোপীয় মহিলাসকলে কৰা অত্যাচাৰৰ বিৰুদ্ধে গান্ধীয়ে আন্দোলন কৰিছিল এইখিনি লিখি দিবা তাৰপিছত লিখিবা তোমালোকে খেৰা সত্যাগ্ৰহ গুজৰাটৰ খেৰাত খেতিয়কসকলে খেৰাঙৰ বাবে খাজনা দিব নোৱাৰাত গান্ধীয়ে খাজনা মাফৰ দাবীত আন্দোলন কৰিছিল তোমালোকে দুটা লিখিব পাৰা আৰু তোমালোকে যদি এইটো এক্সট্ৰা এটা লিখিব খোজা যদি নাম্বাৰ বেছি আহে এইটো তোমালোকে লিখিব পাৰা এনে মই কৈ দিছোঁ আহমেদাবাদ মিল শ্ৰমিক আন্দোলন আহমেদাবাদৰ বস্ত্ৰ কলাৰ শ্ৰমিকসকলৰ ন্যায্য মজুৰি দাবীত গান্ধীয়ে সত্যাগ্ৰহ কৰিছিল তাৰপিছত তোমালোকে হা 2 নম্বৰ কুৱেশ্যন 2 নম্বৰটি কৈছে ভাৰতত খিলাফত আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হ'ব কি প্ৰথম বিশ্বযুদ্ধৰ পিছত তুৰস্কৰ খলিফত ক্ষমতা হ্ৰাস কৰা হৈছিল ভাৰতৰ মুছলমানসকলে ইয়াৰ বিৰোধিতা কৰি খিলাফত মৰ্যাদা ৰক্ষাৰ বাবে খিলাফত আন্দোলন আৰম্ভ কৰে মৌলানা মোহাম্মদ আলী শওকত আলী আবুল কালাম আজাদ আদি ইয়াৰ নেতা আছিল মহাত্মা গান্ধীয়ে এই আন্দোলনক সমৰ্থন কৰিছিল আৰু ইয়াক অসহযোগ আন্দোলনৰ সৈতে সংযুক্ত কৰিছিল তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 3 1920 আৰু 22 চনত গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীয়ে কিয় এই আন্দোলনৰ বন্ধ কৰিছিল ইয়াৰ উত্তৰটো চোৱা আৰম্ভ কৰাৰ কাৰণ কি আছিল ৰাওলাট আইন জালিয়ানৱালাবাগ হত্যাকাণ্ড আৰু খিলাফত সমস্যাৰ সৃষ্টি আৰু ব্ৰিটিছ শাসনৰ অন্যায় নীতি এইবিলাক কাৰণৰ কাৰণে তেওঁ এই অসহযোগ আন্দোলনটো আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় বৰ্জন আদালত বৰ্জন চৰকাৰী চাকৰি ত্যাগ বিদেশী বস্তুৰ বৰ্জন আৰু খাদী আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰ আৰু বন্ধ কিয় কৰিছিল চোৱা 1922 চনৰ চৌৰি চৌৰা ঘটনাত আন্দোলনকাৰীয়ে আৰক্ষী থানাত জুই লগাই বহু আৰক্ষীক হত্যা কৰে অহিংসা নীতি ভংগ হোৱাত গান্ধীয়ে আন্দোলন বন্ধ কৰে তাৰপিছত তোমালোকে হা কুৱেশ্যন নম্বৰ 4 ইয়াত কৈছে কি আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ইয়াত উত্তৰত কি হ'ব চোৱা ইয়াৰ মূল লক্ষ্য আছিল কি পূৰ্ণ খৰাচ লাভ মানে আমাক পূৰ্ণ স্বাধীনতা লাগে অন্যায় আইন অমান্য কৰা আৰু ব্ৰিটিছ শাসনৰ অন্ত পেলোৱা ইয়াৰ মূল বৈশিষ্ট্য কি আছিল দাণ্ডি অভিযান আৰু লোন আইন ভংগ অহিংসা সত্যাগ্ৰহ বিদেশী বস্তুৰ বৰ্জন কৰ নিদিয়া আৰু গণ আন্দোলনৰ ৰূপ লাভ তাৰপিছত আহা 5 নম্বৰ কুৱেশ্যন কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থন যুক্তি দিয়া ইয়াত উত্তৰত কি দিয়া আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰে ভাৰতীয় নেতাসকলৰ মনত নলোৱাকৈ ভাৰতক যুদ্ধত জড়িত কৰে ক্ৰিপছ মিছন ব্যৰ্থ হোৱাত 1942 চনৰ 8 অক্টোবৰত মুম্বাইত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় গান্ধীয়ে কৰিম কিংবা মৰিম শ্লোগান দিয়ে ইয়াক মাইল খুঁটি বুলি ক'ব পাৰি কাৰণ স্বাধীনতাৰ দাবীৰ অধিক শক্তিশালী হৈছিল তাৰপিছত
জনসাধাৰণ ব্যাপকভাৱে আন্দোলনত অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছ শাসনে ভাৰত এৰিব লাগিব বুলি উপলব্ধি কৰিছিল। 1947 চনত স্বাধীন লাভৰ পথ সুগম হৈছিল। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 6, ইয়াত কৈছে কি ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা টোকা লিখা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা, ভাৰতীয় জাতীয় সেনা INA বা আজাদ হিন্দ ফৌজ। এতিয়া আমাৰ ভাৰতীয় জাতীয় সেনা কি আছিল? আজাদ হিন্দ ফৌজ। এইটো তোমালোকে মনত ৰাখিবা। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আৰু আমাৰ ভাৰতীয় জাতীয় সেনা কি আছিল 1947 চনত আগত। 1942 চনত ৰাসবিহাৰী বসুই গঠন কৰিছিল। এইটো হ'ব ৰাসবিহাৰী বসু গঠন কৰিছিল। 1943 চনত নেতাজী সুভাষ চন্দ্ৰ বসুই ইয়াৰ নেতৃত্ব গ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকল মই আগতে কৈ আছোঁ চাগে ৰাসবিহাৰী বসু এইটো প্ৰতিষ্ঠাপক কৰিছিল। মোৰ অলপ কনফিউজ হৈছিল, ভাবিছিলোঁ মই নেতাজী সুভাষ চন্দ্ৰ বসু প্ৰতিষ্ঠা কৰিছিল, কিন্তু নহয়, এইটো ৰাসবিহাৰী বসুৱে প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত ইয়াক নেতাজী সুভাষ চন্দ্ৰ বসুৱে নেতৃত্ব কৰিছিল 1943 চনত, এক বছৰ পিছতে। তেওঁ আজাদ হিন্দ চৰকাৰ গঠন কৰে আৰু মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই শ্লোগানটো খুবেই ইম্পৰ্টেণ্ট শ্লোগান। তাৰপিছত অহা INAৰ লক্ষ্য আছিল সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰা। আমাৰ মহাত্মা গান্ধীৰ কি আছিল মানে কোনো কাজিয়া বা কিবা নকৰি স্বাধীন লোৱা, আৰু আজাদ হিন্দ ফৌজৰ মূল মন্ত্ৰ কি আছিল? আমি অস্ত্ৰ শস্ত্ৰৰে কাজিয়া হওক কি হওক কৰি আমি ভাৰতক স্বাধীনতা দিমেই। যদিও সামৰিকভাৱে সফল নহ'ল, তথাপি ভাৰতৰ স্বাধীনতা সংগ্ৰামত INAৰ উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকোঁ। তোমালোকক নেক্সট ভিডিঅ'ত লগ হ'ব। আজিৰ কাৰণে ইয়াতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ, ভালকৈ পঢ়িবা।